তো ওয়েলকাম টু মাই ইউটিউব চেনেল সানি স্যার। তো আজি মোৰ লগত আছে গভৰ্ণমেণ্ট স্কুলৰ কেইটামান ক্লাছ 9ৰ ষ্টুডেণ্ট। তো এই গোটেইকেইটা ষ্টুডেণ্টক মই কেইটামান কুৱেশ্যন সুধিব বিচাৰোঁ সিহঁতৰ ষ্টাডি ৰিলেটেড, সিহঁতৰ লাইফত কি এইম, কি হ'ব বিচাৰে আৰু ঘৰত কোনটো ছাবজেক্ট বেছি পঢ়ে আৰু কোনটো ছাবজেক্ট প্ৰতি বহুত ইণ্টাৰেষ্ট। তো মই ওৱান বাই ওৱান চবৰ পৰা এটা এটাকৈ কুৱেশ্যন সুধিব বিচাৰোঁ। মই ফাৰ্ষ্ট তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ নামটো কি আছিলে? জ্যোতি মণ্ডল। তো মই ফাৰ্ষ্ট জ্যোতি মণ্ডলক কেইটামান কুৱেশ্যন সুধিম। তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল তোমাৰ নামটো কৈ দিয়া। জ্যোতি মণ্ডল হয় নে নহয়? এইটো ফাৰ্ষ্ট আমি জানো। ছেকেণ্ড তুমি কৈ দিয়া তোমাৰ ভাল লগা ছাবজেক্ট কি? ছ'চিয়েল চায়েন্স। ছ'চিয়েল চায়েন্স। আচ্ছা, বহুত ভাল ছাবজেক্ট হয়। ছ'চিয়েল ছাবজেক্টত আমি এইবিলাক হিষ্টৰী পাওঁ, পলিটিকেল চায়েন্স পাওঁ, হয় নে নহয়? তো বহুত জিঅ'গ্ৰাফী এইবিলাক চব ছ'চিয়েল চায়েন্স ভিতৰত আহে। তো মই জ্যোতি মণ্ডলক সুধিব বিচাৰোঁ তোমাৰ লাইফত এইম কি হ'বলৈ ইচ্ছা আছে? এডভকেট। এডভকেট, গুড। তো এডভকেট হ'বলৈ সৰুৰ পৰা তোৰ মন নে নতুনকৈ মানে এতিয়া ডিচিশ্যন লৈছা? সৰুৰ পৰা মন নে এতিয়াৰ পৰা ভাবিছা? সৰুৰ পৰাই মানে মা দেউতা কোৱা নাই, নিজৰ ইচ্ছা, হয় নে নহয়? তো বহুত ভাল, এডভকেট হোৱাটো বহুত ভাল। তো এডভকেট হ'লে ভৱিষ্যতত বহুত ভাল ভাল কাম কৰিব পাৰিব, ঠিক আছে? কেছ বেছ লৈ পিনি মানুহৰ ভাল সেৱা কৰিব পাৰিব। তো নেক্সট আহিছোঁ মই নেক্সট ষ্টুডেণ্টৰ ওচৰত। তোমাৰ নামটো কোৱাচোন? সুমি নাথ। সুমি নাথ। তো মই এতিয়া সুমি নাথৰ লগত কেইটামান কথা পাতিম। তো ফাৰ্ষ্ট মই সুধিম, সুমি নাথ তুমি ঘৰত কিমান ঘণ্টা পঢ়া? 4 ঘণ্টা। 4 ঘণ্টা। তো 4 ঘণ্টাত আমাৰ যিমানকেইটা ছাবজেক্ট আছে চবকেইটা হৈ যায় পঢ়া? নহয় আৰু নহয়। আচ্ছা, ঠিক আছে। মই এটা ছাজেশ্যন দিম, 4 ঘণ্টাতো কমেই হৈ যায়, কি ছাবজেক্ট আমাৰ 5টা মানে 6টা, 5টা থেকে কেতিয়াবা 6টা থাকে, হয় নে নহয়? তো আমি সব ছাবজেক্টত কমচে কম ডেইলি 1 ঘণ্টাকে দিবই লাগে। তো তুমি 4 ঘণ্টাৰ পৰা 6 ঘণ্টা অলপ বঢ়াই দিবা, ঠিক আছে? এতিয়া মই আৰু এটা বস্তু সুধিব বিচাৰোঁ, তুমি লাইফত কি হ'ব বিচাৰা? পুলিচ। পুলিচ। আচ্ছা, তো পুলিচ হ'বৰ কাৰণে কেতিয়া কি কৰিব লাগে জানা নাই? তো পুলিচ হ'বৰ কাৰণে আমি আমাৰ নিজৰ যিটো ৰানিংটো ভালকৈ ৰাখিব লাগিব। ডেইলি ৰাতিপুৱা উঠি পিনি ৰানিং চানিং কৰিব লাগিব। লগতে আমি কেইটামান কিতাপ কিনিব লাগিব। এই কিতাপৰ কি কেইটামান বস্তু থাকে তাত, এইবিলাক নিউমেৰিকেল এবিলিটি, জেনেৰেল নলেজ, এইবিলাক এতিয়াৰ পৰা শিকিব লাগিব। বহুত কি কৰে ডিগ্ৰীৰ পিছত বা হাই ছেকেণ্ডেৰীৰ পিছত বা ক্লাছ 10ৰ পিছত এইবিলাক পঢ়া ষ্টাৰ্ট কৰে। বা যোনে এইবিলাক এণ্ট্ৰেন্স পৰীক্ষা দিব বিচাৰে সিহঁতক আগৰ পৰাই কি কৰিব লাগিব? পঢ়িব লাগিব, ঠিক আছে? তো এতিয়াৰ পৰা যদি ভালকৈ পঢ়া, পিছত গৈ পিনে আৰামছে কি পুলিচ আৰামছে হ'ব পাৰিব। তো মোৰ বেষ্ট উইচেছ থাকিল তোমাৰ প্ৰতি, তুমি যাতে এদিন পুলিচ হ'ব পাৰা, ঠিক আছে? এতিয়া আহোঁ মই নেক্সট ষ্টুডেণ্টৰ ওচৰত। তোমাৰ নামটো কোৱাচোন? মাম্পি নাথ। মাম্পি নাথ। মাম্পি নাথ। এতিয়া আহিছোঁ মই মাম্পি নাথৰ ওচৰত। তো ফাৰ্ষ্ট মই মাম্পি নাথক সুধিব বিচাৰোঁ তোমাৰ চবতকৈ ভাল লগা ছাবজেক্ট কি? ইংলিছ। ইংলিছ। তো মাম্পি নাথে চবতকৈ ভাল পায় ইংলিছ ছাবজেক্ট, ঠিক আছে? মই এটা চিম্পল কুৱেশ্যন তোমাক সুধিছোঁ ইংলিছৰ বিষয়ে, তুমি এইটো চাওঁ পাৰা নে নাই। তো এতিয়া আৰ্টিকেল, হয়নে নহয়? আৰ্টিকেল নাম শুনিছা? শুনা নাই মানে তোমাৰ অলপ গ্ৰামাৰ উইক আছে, ঠিক আছে? মই কুৱেশ্যন নুসুধো তেতিয়াহ'লে, তুমি ঠিক কৰি ল'বা, ঠিক আছে? আৰ্টিকেল আমাৰ ইংলিছত বহুত ইম্পৰ্টেণ্ট। আৰ্টিকেল এ, এন, দা এইবিলাক পাইছেনে নাই? এইবিলাক আমাৰ আৰ্টিকেলত আহে, তো এইবিলাক শিকিবা, ঠিক আছে? তো এতিয়া নেক্সট সুধিছোঁ, তোমাৰ লাইফত কি হ'বলৈ তোমাৰ ইচ্ছা? টিচাৰ। টিচাৰ। তো ঠিক আছে, মোৰ এইটো বেষ্ট উইচেছ থাকিল, তুমি ভালকৈ পঢ়া, টিচাৰ হোৱা। টিচাৰ হ'লে কি হয়? সমাজৰ সেৱা হয়, হয়নে নহয়? কিমান ষ্টুডেণ্টক আমি শিক্ষা প্ৰদান কৰোঁ। এই শিক্ষা যদি আমি ভালকৈ শিক্ষা প্ৰদান কৰোঁ, তাৰপিছত সেই ল'ৰা ছোৱালীবোৰে এদিন গৈ পিনি কি বহুত ডাঙৰ মানুহ গৈ পিনি হয়। যেনেকৈ মই এটা কি শিক্ষক, হয়নে নহয়? মই তোমালোক কেতিয়াবা টিচ কৰোঁ, হয়নে নহয়? তো সেই টিচটো কি কাৰ কাৰণে? তোমালোকৰ ভালৰ কাৰণে, মোৰ ভালৰ কাৰণে নেকি? তোমালোকৰ ভালৰ কাৰণে, তোমালোকৰ কি ফিউচাৰটো কি হয়? ভাল হয়, ঠিক আছে? এতিয়া আমি আহোঁ নেক্সট ষ্টুডেণ্টৰ ওচৰত। তোমাৰ নামটো কি আছে? গায়ত্ৰী ব্ৰহ্ম। গায়ত্ৰী ব্ৰহ্ম। গায়ত্ৰী ব্ৰহ্ম। তো এতিয়া গায়ত্ৰী ব্ৰহ্মৰ লগত মই আহিছোঁ। গায়ত্ৰী ব্ৰহ্ম মই সুধিব বিচাৰোঁ, ফাৰ্ষ্ট তোমাৰ লাইফত কি হ'বলৈ ইচ্ছা? কমাৰ্চিয়েল পাইলট। হা? কমাৰ্চিয়েল পাইলট। কমাৰ্চিয়েল পাইলট। বহুত এক্সেপশ্যনেল মই বস্তু শুনিলোঁ। তো ইয়াৰ ইচ্ছা কি কমাৰ্চিয়েল পাইলট। তো আমি দেখা পাওঁ সৰু থাকোঁতে আমাৰ ওপৰৰ পৰা উৰাজাহাজ এনেকৈ গুচি যায়, হয়নে নহয়? তো তুমি সৰু থকাৰ পৰা এইটো ডিচিশ্যন ভাবিছা নে ডাঙৰ হৈ পিনি ভাবিছা? সৰুৰ পৰা ভাবিছা। তো এইটো বহুত ভাল কথা, কি কমাৰ্চিয়েল পাইলটটো বহুত ধুনীয়া। আমি এটা জেগাৰ পৰা আন এটা জেগালৈ কি প্লেন উৰাই লৈ যাব লগা হয়, আৰু তাত আমি বেলেগ বেলেগ জেগা কি চাব পাৰোঁ। কেতিয়াবা কোনোবা আমাৰ ইণ্ডিয়াতে এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যোনে এইবিলাক হৈ পিনি কিমান বিদেশ দেশ এইবিলাক ঘূৰি ফুৰি আছে, হয়নে নহয়? কেতিয়াবা লণ্ডন যায়, কেতিয়াবা পেৰিছ যায়, হয়নে নহয়? কেতিয়াবা ডুবাই যায়। তো এইবিলাক বহুত ভাল কথা। মই এইটো বেষ্ট উইচেছ থাকিল তোমাৰ প্ৰতি, তুমি ভালকৈ লাগি থাকা। এদিন যাতে তোমাৰ এইটো কি যিটো এইম আছে লাইফত, এইটো ছাকচেছ কি হোৱা, হয়নে নহয়? লাষ্টৰ এটা কথা কৈ দিয়া, তোমাৰ আটাইতকৈ ভাল লগা ছাবজেক্ট কি? মেথছ। মেথছ। অ'কে, গুড, চাবাছ। তো মই চবকে যিমান 4টা মোৰ ইয়াত আজি আছা চবকে বেষ্ট উইচেছ থাকিল। তোমালোকে গভৰ্ণমেণ্ট স্কুলৰ পৰা ভালকৈ পাছ কৰি
একদম লাইফত কি ছাকচেছফুল হোৱা যাতে ঠিক আছে অ'কে থেংক ইউ ফৰ গিভিং টাইম Thank you, sir.